हाय फ्रेंड्स मोर नाम बिराज और आपलोक स्वागत मोर चैनल नतुन कथा हेकुट किछु दिनर পৰা মই এই চেনেলত ভিডিও আপলোড কৰিব পৰা নাছিলো 15 দিনত আৰু বা 10 দিন আগতে মই এটা ভিডিও আপলোড কৰিছিলো কাৰণ এই মোৰ ওচৰত সময় নাছিল ভিডিও আপলোড কৰিবলৈ বা ভিডিও শুট কৰিবলৈ কাৰণ মই নিজৰ অফিচিয়েল ওয়াৰ্কত ইমান বিজি আছিলো কিন্তু এতিয়া পা মই অলপ ফ্ৰী হৈছো আৰু এতিয়া বা ট্ৰাই কৰিম এই চেনেলত মই কন্টিনিউয়াছলি ভিডিও আপলোড কৰো আপোনালোকক বেংকিং প্ৰডাক্টছৰ বিষয়ে কন্টিনিউয়াছলি ভিডিও দি আপডেট কৰি থাকো যাতে আপোনালোকেও নিজে আপডেট হৈ থাকক যে বেংকত কি চলি আছে বা বেংকিং ইন্ডাস্ট্রিত কি চলি আছে বা মিউচুয়াল ফান্ড ইন্ডাস্ট্রিত কি চলি আছে বা আদার ফাইনান্সিয়াল ইন্ডাস্ট্রিত কি চলি আছে এই চেনেলটোত অনলি ফাইনান্সিয়াল প্ৰডাক্টছৰ বিষয়ে ইনফৰমেশন দিয়াটোৱে মোৰ মোটিভ নাছিল কাৰণ যেতিয়া মই এই চেনেল স্টাৰ্ট কৰিছিলো মই ভাবিছিলো যে এই চেনেলত মই বহুত কিছু কথা আপোনালোকৰ লগত শেয়াৰ কৰো কিন্তু ফাইনান্সিয়াল প্ৰডাক্টছৰ বিষয়ে ইনফৰমেশন দি এই চেনেলটো একঘেমিয়া হৈ গল আৰু সেই কাৰণে মই অলপ ৰেষ্ট ললো আৰু অলপ ৰেষ্ট লোৱাৰ পিছত মই ভাবিলো যে কি কৰো যাতে এই চেনেলটো অলপমান এন্টাৰটেইনিং হয় আৰু সেই কাৰণে মই এই চেনেলৰ এটা পৰা মই ডিসাইড কৰিছো যে সপ্তাহত মই এটা বা দুটা ভিডিও বেংকিং বা বেলেগ ফাইনান্সিয়াল প্ৰডাক্টছৰ বিষয়ে দিম কিন্তু মই এন্টাৰটেইনমেন্ট মিক্সটো এই চেনেলৰ লগত অলপ মিক্স কৰি দিম যাতে আপোনালোকেও বোৰ নহয় মোৰ চেনেলটো চাই এন্টাৰটেইনমেন্ট মিক্স মানে মই সিনেমা ৰিভিউ কৰিম বা ওয়েব সিৰিজৰ ৰিভিউ কৰিম বা খেলৰ ৰিভিউ কৰিম IPL তো এটা চলি থকা নাই কিন্তু ইংলিশ প্ৰিমিয়াৰ লীগ মই চাই বিৰাট ভাল পাওঁ আৰু যদি আপোনালোকেও ইংলিশ প্ৰিমিয়াৰ লীগ চাই ভাল পায় তেতিয়া হলে এই চেনেলৰ লগত আপোনালোকে জুড় লাগি থাকিব পাৰিব মোৰ লগত জয়েন হ'ব পাৰিব কাৰণ মই ইংলিশ প্ৰিমিয়াৰ লীগৰ বিষয়ে এই চেনেলত ভাবিছো যে অসমীয়াত অলপমান যি নিউজ আছে হেয়া আপোনালোকক দিবলৈ ট্ৰাই কৰিম তেতিয়া হলে যদি আপোনালোকে ইংলিশ প্ৰিমিয়াৰ লীগ চাই ভাল পায় বা যদি আপোনালোকে স্পেনিছ লা লিগা চাই ভাল পায় মানে ফুটবল চাই যদি আপোনালোকে ভাল পায় তেতিয়া হলে আগত যায় এই চেনেলত মই এই ফুটবলৰ বিষয়েও আপোনালোকক কিছুমান ইনফৰমেশন দিবলৈ ট্ৰাই কৰিম বা লেটেস্ট নিউজবোৰ আপোনালোকৰ লগত শেয়াৰ কৰিবলৈ ট্ৰাই কৰিম তেতিয়া হলে এই চেনেলক এতিয়া পা মই ৰিভেম কৰিছো আৰু ৰিভেম কৰি এই চেনেলটোক মই এটা নতুন লুক দিবলৈ ট্ৰাই কৰিছো আজি এই চেনেলত মই আপোনালোকক জনাম যে যিমানবোৰ সৰকাৰি বেংক আছে নেশনালাইজ বেংক আছে হে নেশনালাইজ বেংকত এতিয়াৰ পৰা কিমান ৰেট অফ ইন্টাৰেষ্ট দি আছে ফিক্সড ডিপোজিটৰ ইন্টাৰেষ্ট ৰেটৰ জুনৰ মাহত কাৰণ আমি সকলোৱে জানো এতিয়া যি সিচুৱেশন চলি আছে সকলোবোৰ বেংকে নিজৰ ফিক্সড ডিপোজিটৰ ইন্টাৰেষ্ট ৰেটত বিৰাট ডাঙৰ ৰিডাকশন কৰি দিছে আজি এই ভিডিওত মই আপোনালোকক প্ৰত্যেক মানে নিয়াৰলি সকলোবোৰ সৰকাৰি বেংকৰ ফিক্সড ডিপোজিটৰ ইন্টাৰেষ্ট ৰেটৰ বিষয়ে ইনফৰমেশন দিব ওলাইছো যাতে আপোনালোকক অলপমান হেল্প হৈ যাব যদি আপোনালোকে এটা ফিক্সড ডিপোজিট খুলিব বিচাৰিছে তেতিয়া হলে এটলিষ্ট আপোনালোক এটা আপডেট থাকিব যে আপোনালোকৰ বেংক যোনটো বেংকত আপোনাৰ একাউণ্ট আছে আপোনাৰ নিজৰ বেংকে কিমান ৰেট অফ ইন্টাৰেষ্ট দি আছে বা আপোনাৰ বেংকৰ ইন কম্পেৰিজন টু আপোনাৰ বেংক বেলেগ নেশনালাইজ বেংকে কিমান ৰেট অফ ইন্টাৰেষ্ট দি আছে যাতে আপোনালোকে এটা ভাল ৰেট অফ ইন্টাৰেষ্টত নিজৰ ফিক্সড ডিপোজিট খুলিব পাৰে বলক আজি ভিডিও আৰম্ভ কৰো এই চাৰ্টটো মই আপোনালোকক দেখাম জুনৰ মাহত কিমান ৰেট অফ ইন্টাৰেষ্ট দিয়া আছে নেশনালাইজ বেংকে বেংকৰ নাম ইয়াত দিয়া আছে 1 বছৰ 2 বছৰ 3 বছৰ আৰু 5 বছৰৰ ওপৰ টেনিয়াৰ মই ইয়াত সিলেক্ট কৰিছো প্ৰথম বেংক হয় বেংক অফ বৰোদা 5.1% ৰেট অফ ইন্টাৰেষ্ট দিয়া আছে 1 বছৰত আৰু 2 বছৰতো 5.1% ৰেট অফ ইন্টাৰেষ্ট দিয়া আছে আৰু 3 বছৰৰ ওপৰত 5.3% ৰেট অফ ইন্টাৰেষ্ট দিয়া আছে ফিক্সড ডিপোজিটৰ বেংক অফ বৰোদা ইণ্ডিয়ান বেংকে দিয়া আছে 5.75% ৰেট অফ ইন্টাৰেষ্ট 1 বছৰত কিন্তু 2 বছৰৰ পৰা যদি ওপৰত আমি ফিক্সড ডিপোজিট খোলো তেতিয়া হলে 5.65% ৰেট অফ ইন্টাৰেষ্ট দিয়া আছে ইণ্ডিয়ান বেংকে ইণ্ডিয়ান ওভাৰসিজ বেংকে 5.70% দি আছে 1 বছৰৰ পৰা ওপৰৰ যিমানখিনি টেনিয়ৰত আমি খুলো তেতিয়া হলে আমি 5.70% ৰেট অফ ইন্টাৰেষ্ট পাম ফিক্সড ডিপোজিটত যদি ইণ্ডিয়ান ওভাৰসিজ বেংকত আমাৰ এটা একাউণ্ট আছে আৰু আমি ফিক্সড ডিপোজিটত খুলিব বিচাৰিছো পাঞ্জাব নেশনাল বেংকে 5.50% ৰেট অফ ইন্টাৰেষ্ট দি আছে 1 বছৰ আৰু 2 বছৰ টেনিয়ৰত আৰু 3 বছৰৰ পৰা ওপৰ টেনিয়ৰত দি আছে 5.40% ৰেট অফ ইন্টাৰেষ্ট ইউনিয়ন বেংকে দি আছে 5.75% ৰেট অফ ইন্টাৰেষ্ট 1 আৰু 2 বছৰ আৰু 3 বছৰৰ ওপৰ টেনিয়ৰত দি আছে 5.80% ৰেট অফ ইন্টাৰেষ্ট বেংক অফ ইণ্ডিয়া দি আছে 5.65% ৰেট অফ ইন্টাৰেষ্ট 1 বছৰ টেনিয়ৰ কিন্তু 2 বছৰৰ পৰা ওপৰত যদি আমি ফিক্সড ডিপোজিট খুলো বেংক অফ ইণ্ডিয়াত গৈ তেতিয়া হলে 5.55% ৰেট অফ ইন্টাৰেষ্ট দি আছে জুন 2020 বেংক অফ মহাৰাষ্ট্ৰই দি আছে 5.50% ৰেট অফ ইন্টাৰেষ্ট এক্ৰছ হোল টেনিয়ৰ্স মানে 1 বছৰৰ পৰা ওপৰত যদি আমি খুলো বেংক অফ ইণ্ডিয়াত গৈ মহাৰাষ্ট্ৰত গৈ তেতিয়া হলে 5.50% ৰেট অফ ইন্টাৰেষ্ট পাম 1 বছৰৰ পৰা ওপৰ টেনিয়ৰত
কানাড়া বেংকে দি আছে 5.75% ৰেট অফ ইণ্টাৰেষ্ট 1 বছৰ 2 বছৰ টেনিয়ৰত, কিন্তু 3 বছৰৰ ওপৰত যদি আমি ফিক্সড ডিপোজিট খোলো তেতিয়াহ'লে পাম 5.70% ৰেট অফ ইণ্টাৰেষ্ট। পাঞ্জাব এণ্ড সিন্ধ বেংকে দি আছে 5.85% ৰেট অফ ইণ্টাৰেষ্ট এক্ৰছ অল টেনিয়ৰ। কিন্তু এয়া মই ৰঙাত এইকাৰণে ডাঙৰকৈ কৰি দিছোঁ কাৰণ পাঞ্জাব এণ্ড সিন্ধ বেংক ইজ দ্য অনলি বেংক য'ত আমি হাইষ্ট ৰেট অফ ইণ্টাৰেষ্ট পাই আছোঁ এট প্ৰেজেণ্ট জুনৰ মাহত 5.85%। চেণ্ট্ৰেল বেংকে দি আছে 5.65% ৰেট অফ ইণ্টাৰেষ্ট এক্ৰছ অল টেনিয়ৰ, মানে 1 বছৰৰ পৰা ওপৰত যদি আমি খোলো তাৰ 5.65% ৰেট অফ ইণ্টাৰেষ্ট পাম। ইউকো বেংকে দি আছে 5.75% 1 বছৰ আৰু 2 বছৰ টেনিয়ৰ, আৰু 3 বছৰৰ ওপৰত যদি আমি খোলো 5.70% ৰেট অফ ইণ্টাৰেষ্ট দি আছে। আৰু ইয়াত মই বন্ধন বেংককো এড কৰিছোঁ কাৰণ মই জানো যে বন্ধন বেংক এখন নেশ্যনেলাইজ বেংক নহয়, তথাপিও কিন্তু বন্ধন বেংক এতিয়া লাহে লাহে পপুলাৰ হৈছে গ্ৰামীণ এৰিয়াটো, আৰু মেইনলি অসমৰ চুকে কোণে বন্ধন বেংক এতিয়া আছে, আৰু সেইকাৰণে বন্ধন বেংকক চুজ কৰিছোঁ কাৰণ বহুত মানুহে নিজৰ একাউণ্ট বন্ধন বেংকত খুলিছে। বন্ধন বেংকত 1 বছৰ আৰু 2 বছৰ টেনিয়ৰ দিয়া আছে 6.50% ৰেট অফ ইণ্টাৰেষ্ট, 3 বছৰ টেনিয়ৰ দিছে 6.35% ৰেট অফ ইণ্টাৰেষ্ট, আৰু 5 বছৰৰ ওপৰ টেনিয়ৰত পাম আমি 6.25% ৰেট অফ ইণ্টাৰেষ্ট। এয়া হৈছে চৰকাৰী বেংকৰ ৰেট অফ ইণ্টাৰেষ্ট ফিক্সড ডিপজিটৰ জেনেৰেল চিটিজেনৰ কাৰণে। এতিয়া বলক আগত জানিলেও ছিনিয়ৰ চিটিজেন এজনে যদি খোলে, মানে 60 ইয়াৰ্ছ এণ্ড এবভ পিপল এজনে যদি খোলে তেতিয়াহ'লে কিমান ৰেট অফ ইণ্টাৰেষ্ট পাব সকলোবোৰ নেশ্যনেলাইজ বেংকত। এয়া হৈছে চাৰ্ট। ইয়াত আমি প্ৰথম চাম বেংক অফ বৰোদা 5.6% ৰেট অফ ইণ্টাৰেষ্ট দিছে 1 বছৰ 2 বছৰ টেনিয়ৰৰ ছিনিয়ৰ চিটিজেনক, আৰু 3 বছৰৰ পৰা ওপৰৰ টেনিয়ৰ পাম 5.8% ৰেট অফ ইণ্টাৰেষ্ট। ইণ্ডিয়ান বেংকে দিছে 6.25% ৰেট অফ ইণ্টাৰেষ্ট 1 বছৰত, আৰু 2 বছৰৰ পৰা দিয়া আছে ইণ্ডিয়ান বেংকে 6.15% ৰেট অফ ইণ্টাৰেষ্ট ছিনিয়ৰ চিটিজেন এজনক। ইণ্ডিয়ান অভাৰচিজ বেংকে 6.20% ৰেট অফ ইণ্টাৰেষ্ট দি আছে এক্ৰছ অল টেনিয়ৰ। ছিনিয়ৰ চিটিজেন এজনে যদি 1 বছৰৰ ওপৰত খোলে ইণ্ডিয়ান অভাৰচিজ বেংকত যায় ফিক্সড ডিপজিট, তেতিয়াহ'লে 6.20% ৰেট অফ ইণ্টাৰেষ্ট পাব। পাঞ্জাব নেশ্যনেল বেংকে দি আছে 6% ৰেট অফ ইণ্টাৰেষ্ট 1 বছৰ 2 বছৰ টেনিয়ৰ, আৰু 3 বছৰৰ ওপৰত পাব 5.90% ৰেট অফ ইণ্টাৰেষ্ট। ইউনিয়ন বেংকে দি আছে 6.25% ৰেট অফ ইণ্টাৰেষ্ট 1 বছৰ আৰু 2 বছৰ টেনিয়ৰ ছিনিয়ৰ চিটিজেন এজনক, আৰু 6.30% ৰেট অফ ইণ্টাৰেষ্ট দি আছে 3 বছৰৰ ওপৰ টেনিয়ৰত। বেংক অফ বৰোদাই দি আছে 1 বছৰৰ টেনিয়ৰত 6.15% ৰেট অফ ইণ্টাৰেষ্ট, আৰু 2 বছৰৰ ওপৰত দি আছে 6.05% ৰেট অফ ইণ্টাৰেষ্ট ছিনিয়ৰ চিটিজেন এজনক। বেংক অফ মহাৰাষ্ট্ৰই এক্ৰছ অল টেনিয়ৰ্ছ দি আছে 6% ৰেট অফ ইণ্টাৰেষ্ট। কেনাৰা বেংকে দি আছে 6.25% 1 বছৰ আৰু 2 বছৰৰ টেনিয়ৰত, আৰু 3 বছৰৰ ওপৰত যদি আমি ফিক্সড ডিপজিট খোলোঁ তেতিয়াহ'লে 6.20% ৰেট অফ ইণ্টাৰেষ্ট পাম আমি কেনাৰা বেংকত। পাঞ্জাব এণ্ড সিন্ধ বেংকে দি আছে 6.35% ৰেট অফ ইণ্টাৰেষ্ট, আৰু এই ৰেট অফ ইণ্টাৰেষ্ট হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট হয় ছিনিয়ৰ চিটিজেনক এনে নেশ্যনেলাইজ বেংক, মানে যিমানবোৰ চৰকাৰী বেংক আছে এট প্ৰেজেণ্ট জুনৰ মাহৰ হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট দি আছে পাঞ্জাব এণ্ড সিন্ধ বেংকে ছিনিয়ৰ চিটিজেনক। চেণ্ট্ৰেল বেংকে দি আছে 6.15% ৰেট অফ ইণ্টাৰেষ্ট এক্ৰছ অল টেনিয়ৰ্ছ। ইউকো বেংকে দি আছে 6.25% ৰেট অফ ইণ্টাৰেষ্ট 1 বছৰ 2 বছৰ টেনিয়ৰ, 3 বছৰৰ ওপৰ টেনিয়ৰ দি আছে 6.20%। আৰু লাষ্টত বন্ধন বেংক হায়েষ্ট ৰেট অফ ইণ্টাৰেষ্ট যদি চাওঁ নেশ্যনেলাইজ বেংক নহয় তথাপিও 6.50% ৰেট অফ ইণ্টাৰেষ্ট দি আছে নিজৰ 1 বছৰ 2 বছৰ টেনিয়ৰ, 3 বছৰৰ ওপৰ টেনিয়ৰত আছে 6.35%, কিন্তু 5 বছৰ ওপৰত যদি আমি খোলোঁ তেতিয়াহ'লে বন্ধন বেংকত পাম 6.25% ৰেট অফ ইণ্টাৰেষ্ট। তো এয়া আছিল ৰেট অফ ইণ্টাৰেষ্ট যি আমি এতিয়া পৰা পাম যদি আমি এটা নেশ্যনেলাইজ বেংকত গৈ ফিক্সড ডিপজিট খোলোঁ। যদি যোনটো বেংকত আপোনাৰ ছেভিং একাউণ্ট আছে সেইটো আপোনাৰ নিজৰ বেংক, আৰু সেই বেংকত যিমানখিনি ফিক্সড ডিপজিট দি আছে এই চাৰ্টৰ থ্ৰু আপোনালোকে এতিয়া গম পাবই আপোনালোকৰ নিজৰ বেংকে কিমান আপোনালোকৰ ফিক্সড ডিপজিট দি আছে। আৰু যদি আপোনালোকে কম্পেয়াৰ কৰি দেখিছে যে আপোনাৰ বেংকতকৈ বেছি ফিক্সড ডিপজিট এটা বেলেগ বেংকে দি আছে তেতিয়াহ'লে আপোনালোকে গৈ নিজৰ সেই বেংকত যায় নিজৰ ফিক্সড ডিপজিট খোলক, কাৰণ যদি বেছি ৰেট অফ ইণ্টাৰেষ্ট পালে মানে আপোনালোকৰ মেচুৰিটি এমাউণ্টটো বেছি পাব। আশা কৰিছোঁ এই ভিডিঅ' চাই আপোনালোকে নতুন কিবা শিকিবলৈ পালে, আৰু যদি পালে তেতিয়াহ'লে মোৰ চেনেলক লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনক প্ৰেছ কৰিব নাপাহৰিব যাতে মোৰ নতুন ভিডিঅ' ন'টিফিকেশ্যন লগে লগে আপোনালোকে পাই যায় যেন। আৰু আপোনালোকৰ লগত এটা ৰিকুৱেষ্ট আছে, আপোনালোকেও নিজৰ ছাজেশ্যন মোৰ কমেণ্টত দিয়ক যাতে মোৰ এই চেনেলটোক মই কি ধৰণে এণ্টাৰটেইনিং কৰিব পাৰোঁ, কাৰণ যদি চেনেলত ভিউ নাহে চেনেল চলাই লাভ নাই আৰু নিজৰো এটা মজা নাথাকে। মোৰ এটা নিজৰো এটা বেলেগ চেনেল এটা আছে হিন্দী চেনেল, আৰু সেই চেনেলটো আপোনালোকৰ আশীৰ্বাদত বিৰাট মজা চলি আছে, আৰু সেই চেনেলত ভিউ মোৰ ভালেখিনি আহি যায় প্ৰত্যেক দিনা ভিউ, আৰু মান্থলি ৱাইজ ভিউ আৰু ছাবস্ক্ৰাইবাৰো তাত মানে অলপ আছে অলপ তাৰ ছাবস্ক্ৰাইবাৰ আছে, আৰু তাৰপৰা মোৰ যি ইউটিউব খোলাৰ যি মটিভ আছে সেই মটিভখিনিও ফুলফিল হৈ গৈছে হিন্দী চেনেল। মই অসমীয়া চেনেল এই কাৰণে খুলিছিলোঁ কাৰণ মই ভাবিছিলোঁ যে অসমীয়া চেনেল এটা খুলিলে এটলিষ্ট অসমৰ মানুহখিনিক মই বেংকিং নলেজ অলপমান দিব পাৰোঁ যাতে বেংকত যায় আপোনালোকে লাজত পৰিব হোৱা নহয় যেন।
আশা কৰিছোঁ আপোনালোকে নিজৰ ছাজেশ্যন কমেণ্ট বক্সত যাই দিব যাতে মোৰ এই চেনেলটোক মই ইমপ্ৰুভ কৰিব পাৰোঁ। লগ পাম নিজৰ নেক্সট ভিডিঅ', তেতিয়ালৈকে গুড বাই এণ্ড টেক কেয়াৰ।